ছাত্ৰ ছাত্ৰীসকল আজি আমি এন ইনডমিটেবল স্পিৰিট এই লেছনটোৰ এক্টিভিটি 11ৰ পৰা চাই যাম ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি এক্টিভিটি 10লৈকে চাইছিলোঁ সেই ভিডিঅ'বোৰৰ লিংক এই ভিডিঅ'টোৰ তলতে দিয়া আছে ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা এক্টিভিটি 11টোত দিয়া আছে যে ইন গ্ৰুপছ মানে গ্ৰুপত এটা দলত ডিসকাস এণ্ড ইনভেন্ট এ গেম আলোচনা কৰিব দিছে আৰু এটা গেম সৃষ্টি কৰিব দিছে বা এটা খেলৰ সৃষ্টি কৰিব দিছে বা উদ্ভাৱন কৰিব দিছে ৰাইট দ্য প্ৰচিডিউৰ অফ হাউ টু প্লে দ্য গেম পদ্ধতিবোৰ লিখিব দিছে গেমটো কেনেকৈ খেলিব সেই পদ্ধতিটো লিখিব দিছে এণ্ড দ্য ৰুলছ টু বি ফ'ল' ইট আৰু যিবিলাক ৰুল অৰ্থাৎ নীতি নিয়ম সেই খেলটো খেলোতে যি ফ'ল' কৰিব লাগিব মানে মানি চলিব লাগিব সেইটো লিখিব দিছে হোৱাইল প্লেয়িং দ্য গেম যেতিয়া গেমটো খেলা হ'ব তেতিয়া যি মানি চলিব লাগিব সেইটো ৰুলবিলাক নীতি নিয়মবিলাক আৰু যি পদ্ধতি সেইবোৰ লিখিব দিছে প্লে দ্য গেম ইন ইয়ৰ গেমছ পিৰিয়ড উইথ ইয়ৰ ফ্ৰেণ্ডছ আৰু যি আমি গেম পিৰিয়ড পাওঁ স্কুলত অলপ ছুটি পাওঁ খেল ধূল কৰিবৰ কাৰণে চ' তেতিয়া খেলা বুলি কৈছে তোমাৰ বন্ধুবোৰৰ সৈতে চ' তোমালোকে কি এতিয়া খেল বনোৱা নিজে বনাবা বা ইনভেন্ট কৰিবা সৃষ্টি কৰিবা তাৰপিছত লিখিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত সেই গেমটো খেলিবা এক্টিভিটি 12টো চাইছোঁ 12ৰ এটো দিয়া আছে ইমাজিন that you have to interview any one of the famous sports persons whose pictures are given below তলতে কিছুমান স্পৰ্টছ পাৰ্চনৰ অৰ্থাৎ খেলুৱৈবোৰৰ অৰ্থাৎ ক্ৰীড়াবিদসকলৰ ফটো দিয়া হৈছে এখেতসকল বহুত ফেমাছ বা জনপ্ৰিয় ক্ৰীড়াবিদ হয় তুমি ধৰা ইণ্টাৰভিউ ল'ব লাগে এখেতসকলৰ কোনোবা এজনক সেইটো ইমাজিন কৰিব দিছে অৰ্থাৎ কল্পনা কৰিব দিছে পুট এ টিক on the picture of the sports person you want to interview তুমি যিগৰাকী খেলুৱৈক মানে ইণ্টাৰভিউ ল'ব বিচৰা বা সাক্ষাৎকাৰ ল'ব বিচৰা সেইগৰাকী খেলুৱৈৰ ওপৰত ইয়াতে টিক দিব দিছে পিকচাৰৰ কাষতে যি ইয়াতে দিয়া আছে নহয় খালী ঠাই তাতে টিক দিব দিছে চ' মই মানে MS ধোনীক ল'ব বিচাৰিম চ' সেইকাৰণে মই ইয়াতে টিক দি দিছোঁ তাৰপিছত বিটো দিয়া আছে নাও ৰাইট এ ফিউ কুৱেশ্যনছ ডেট ইউ মে ৱান্ট টু আস্ক হিম হাৰ তুমি তেওঁক যি সুধিব বিচৰা সেই কুৱেশ্যনবোৰ ইয়াতে কেইটামান কুৱেশ্যন ইয়াতে লিখিব দিছে ইয়াতে 5টাৰ খালী ঠাই ৰখা হৈছিল মই ইয়াতে লিখি দিছোঁ ঠিক তেনেদৰে তোমালোকেও লিখি ল'বা তাৰপিছত এক্টিভিটি 13টো দি আছে থিংক এণ্ড চে মানে ভাবিব দিছে আৰু ক'ব দিছে হেয়াৰ ইজ এন ইমাজিনেৰী চিটুৱেশ্যন ইয়াত এটা ইমাজিনেৰী চিটুৱেশ্যন অৰ্থাৎ কাল্পনিক এটা পৰিস্থিতিৰ বিষয়ে ইয়াতে কোৱা হৈছে এ বিগ চেৰেমনি ইজ অৰ্গেনাইজ এট ইয়ৰ হোম অন এ পাৰ্টিকুলাৰ ডে এটা বিশেষ দিনত তোমাৰ ঘৰত ধৰা এটা ডাঙৰ অনুষ্ঠান পাতিছে কিবা পূজাই হওক কিবাই হওক মানে ভাল এটা অনুষ্ঠান পাতিছে ডাঙৰ ইউ হেভ দ্য ডিষ্ট্ৰিক্ট লেভেল চিলেকশ্যন কেম্প অফ ইয়ৰ ফেভৰেট স্পৰ্টছ অন দ্য ছেইম ডে আৰু একেদিনাই তোমাৰ ধৰা যি খেলত ভাল পোৱা তুমি যি খেলটো ভাল পোৱা ক্ৰিকেট হওক ফুটবল হওক যি খেল ভাল পোৱা সেইটো ধৰা চিলেকশ্যন কেম্প পাতিছে ডিষ্ট্ৰিক্ট লেভেলৰ ইউ কেন ইডাৰ এটেণ্ড দ্য চেৰেমনি অৰ এটেণ্ড দ্য চিলেকশ্যন কেম্প তুমি তোমাৰ যি ঘৰৰ ডাঙৰ এটা অনুষ্ঠান পাতিছে পূজাই হওক কিবাই হওক তেনেকৈ মানে ভাল এটা অনুষ্ঠান পাতিছে ডাঙৰকৈ আৰু বা তুমি যি চিলেকশ্যন কেম্প তাতো উপস্থিত থাকিব পাৰা বুলি কৈছে তুমি ক'ত থাকিবা সেইটো মানে এটা ইমাজিন কৰিব দিছে অৰ্থাৎ কল্পনা কৰিব দিছে তাৰপিছত দি আছে নাও ডিচাইড হোৱাট ইউ উইল ডু তুমি কি কৰিবা সেইটো ডিচাইড কৰা বুলি কৈছে হোৱাট উইল ইউ কনচিডাৰ বিফ'ৰ টেকিং দ্যাট ডিচিশ্যন সেই ডিচিশ্যনটো বা সিদ্ধান্তটো লোৱাৰ আগতে তুমি কি কৰিবা ইয়াতে মই লিখি দিছোঁ চোৱা ইন চাচ এ চিচুৱেশ্যন তেনেকুৱা ধৰণৰ এটা চিচুৱেশ্যনত বা পৰিস্থিতিত আই উড ফাৰ্ষ্ট থিংক এবাউট মাই লং টাৰ্ম গ'লছ মোৰ যি দীঘলীয়া সময়ৰ যিটো গ'ল বা লক্ষ্য সেইটোক মই ভাবিম
ভাবিব বিচাৰিম ইফ মাই এম ইজ টু বিকাম এ স্পৰ্টছ পাৰ্চন যদিহে মোৰ এটা মানে এম স্পৰ্টছ পাৰ্চন হোৱা অৰ্থাৎ খেলুৱৈ হোৱা এটেণ্ডিং দ্য ডিষ্ট্ৰিক্ট লেভেল চিলেকশ্যন কেম্প ইজ মোৰ ইম্পৰ্টেণ্ট সেইটো বেছি ইম্পৰ্টেণ্ট হয় ডিষ্ট্ৰিক্ট লেভেলৰ যি চিলেকশ্যন কেম্প হ'ব বিকজ ইট গিভছ মি এ চান্স টু মুভ এহেড ইন মাই কাৰিয়াৰ কাৰণ এইটোৱে মোক মোৰ যিটো কাৰিয়াৰ বা মোৰ যি ভৱিষ্যত সেইটো আগুৱাই যাবলৈ এটা চান্স হয় I will consider whatever I can attend the ceremony at one time or be present for a part of it. I will also talk to my family and explain why the selection camp is important for my future. More family ব্যাখ্যা কৰি দিম যে মই কিহৰ কাৰণে তাত থকাটো ইম্পৰ্টেণ্ট মোৰ ভৱিষ্যতৰ কাৰণে মোৰ ফিউচাৰৰ কাৰণে চ' সেইটো মই নিজৰ ফেমিলিক পৰিয়ালক ব্যাখ্যা কৰি দিম সেইটো কথা কৈছে তাৰপিছত এক্টিভিটি 14ৰ এটো দিয়া আছে লেটছ ৰিড দিছ ৱৰ্ডছ এলাউড অহা এই ৱৰ্ডবোৰ জোৰেৰে পঢ়ো বুলি কৈছে ষ্টেজ এনকাৰেজ এইড কল পেগু এগেইন তেনেদৰে নোট ডেট the letter G is pronounced in two different ways in the words এই ৱৰ্ডবোৰত যিটো মানে যি লেটাৰটো দুটা বেলেগ বেলেগ ধৰণৰ উচ্চাৰণ কৰা হৈছে তাৰপিছত বিটো দিয়া আছে ৰিড দ্য ৱৰ্ডছ এগেইন আকৌ এবাৰ ৱৰ্ডবোৰ পঢ়িব দিছে ইন বক্স এ write down the words in which the letter G is pronounced as in go বক্স এত সেইবোৰ ৱৰ্ডক লিখিব দিছে যিটো যি লেটাৰটো গো ৱৰ্ডটোত যি উচ্চাৰণ হয় তেনেদৰে যদি উচ্চাৰণ হয় ইয়াতে লিখিব লাগে তাৰপিছত ইন বক্স বিত ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ জি ইজ প্ৰনাউন্সড ইন দ্য পেজ যিটো ৱৰ্ড সেইটোত যি ৱৰ্ডটোৱে যেনেদৰে উচ্চাৰণ কৰে সেইটো ইয়াত লিখিব দিছে বক্স বিত চ' মই ইয়াতে লিখি দিছোঁ চোৱা ঠিক তেনেদৰে তোমালোকেও লিখি ল'বা তাৰপিছত চোৱা দিয়া আছে লেটছ লাৰ্ণ চাম গ্ৰামাৰ অহা অকণমান গ্ৰামাৰ শিকোঁ এক্টিভিটি 15 দিয়া আছে মানে 15ৰ এটোত লুক এট দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোৱিং চেণ্টেন্সেছ ফ্ৰম দ্য লেচনটোৰ পৰাই দিয়া হৈছে এই যিবোৰ ৱৰ্ড ইয়াৰ তলত কিছুমান আণ্ডাৰলাইন কৰা হৈছে আণ্ডাৰলাইন কৰা এই চেণ্টেন্সবোৰৰ যিবোৰ ৱৰ্ড ইয়াকে চাব দিছে প্ৰথমত দিয়া আছে মাই পাৰ্টিচিপেশ্যন ইন ইচ ইভেণ্ট তেনেকৈ আমি বেছিকৈ পঢ়ি নাযাওঁ কাৰণ ইয়াতে পাৰ্টিচিপেশ্যন ইয়াতে আণ্ডাৰলাইন কৰা আছে ছেকেণ্ড চেণ্টেন্সটোৰ মেনেজমেণ্ট ইয়াত আৰু যিটো 3 নম্বৰ চেণ্টেন্স ইয়াত নেশ্যনেল চেম্পিয়নশ্বিপ ইয়াতে তাৰপিছত দি আছে চন মেণ্ট অল শ্বিপ আৰ এডিড টু পাৰ্টিচিপেট মেনেজ নেশ্যন এণ্ড চেম্পিয়ন টু মেক দ্য নিউ ৱৰ্ডছ participation management nation and champion John meant all ship are suffix মানে ইয়াত যি John meant all ship এইবোৰ এড কৰি দিয়া হৈছে ক'ত participate manage nation আৰু champion এইবোৰত so John meant all ship এইবোৰ এড কৰি পেলাই নতুন এটা ৱৰ্ড গঠন কৰি দিছে যেনে পাৰ্টিচিপেটৰ লগত টন মিলাই পেলাই পাৰ্টিচিপেশ্যন তাৰপিছত মেনেজৰ পাছত মেণ্ট লগাই মেনেজমেণ্ট তেনেকৈ কৰিছে নেশ্যনৰ লগত এল লগাই পেলাই কি কৰিছে নেশ্যনেল তেনেদৰে চ' এইবোৰ যি এড কৰি দিয়া হয় বেছিকৈ এটা ৱৰ্ডৰ লগত আৰু কিছুমান অংশ এড কৰি পেলাই যি আৰু এটা নতুন ৱৰ্ড বা শব্দ গঠন কৰা হয় ইয়াকে কি কোৱা হয় এইবোৰ ছাফিক্স বুলি কৈছে এ ছাফিক্স ইজ এ লেটাৰ or a group of letters suffix এটা suffix কি বুলি কৈছে এটা লেটাৰ হ'ব পাৰে বা এটা লেটাৰৰ গ্ৰুপ হ'ব পাৰে সমষ্টি হ'ব পাৰে added to the end of a word এটা ৱৰ্ডৰ শেষত এড কৰা হয় যোগ কৰি দিয়া হয় to make a new word নতুন ৱৰ্ড এটা বা শব্দ এটা গঠন কৰিবৰ কাৰণে তাৰপিছত চোৱা বিটোত দিয়া আছিল now write words in the following table that end with the suffix son meant all ship so ইয়াতে কিছুমান ৱৰ্ড লিখিব দিয়া আছিল যিবোৰ মানে শেষত কি suffix থাকিব লাগিব John meant all ship ইয়াতে ভাগ কৰি দিয়া আছিল ইয়াতে so মই ইয়াতে লিখি দিছোঁ লাষ্টত টন থকা চোৱা পাৰ্টিচিপেশ্যন চেলিব্ৰেশ্যন কাৰেকশ্যন তেনেদৰে তাৰপিছত মেণ্ট থকা ইম্প্ৰুভমেণ্ট মেনেজমেণ্ট ডেভেলপমেণ্ট তেনেদৰে তোমালোকে চাই ল'বা এইবোৰ
তাৰপিছত দিয়া আছে নাও মেক সেন্টেন্সেস ইউজিং এনি ওয়ান ওয়ার্ড ফ্রম ইচ কলম এন্ড রাইট ডাউন ইয়াতে প্ৰত্যেকটো কলম 1 2 3 4টা কলম আছিল তাৰ পৰা যিকোনো এটা ওয়ার্ড লৈ পেলাই ইয়াতে কি কৰিব দিছিল এটা সেন্টেন্স বনাব দিছিল গঠন কৰিব দিছিল মই এটা কৰি দিছো তোমালোকে ইয়াতে চাই পেলাই লিখি লবা তাৰপিছত এক্টিভিটি 16 ৰ এটো দিয়া আছে ৰিড দ্য ৰিডল মানে ৰিডল মানে খাটৰটো পঢ়িব দিছে এন্ড সে হুইচ স্পোর্টস ইজ বিং ৰেফাৰ টু ইয়াত কোনটো স্পোর্টস বা খেলৰ বিষয়ে কৈছে হেতু ক'ব দিছে ইয়াত আছে ৰান এন্ড পাস দৌৰা আৰু পাস কৰা পাস এন্ড ৰান পাস কৰা আৰু দৌৰা মুভ আফটাৰ দ্য বলটোৰ পিছত দৌৰা জাম্প এন্ড হিট জঁপিওৱা আৰু হিট কৰা ৰান এন্ড কিক দৌৰা আৰু কিক কৰা ষ্ট্ৰেট ইনটু দ্য গলটোৰ পিনে হোৱাট গেম এম আই মই কি গেম হয় হেতু কথা সুধিছে এইটো হ'ব ফুটবল এইকাৰণে মই ইয়াৰ আনসাৰ লিখিছো ফুটবল বুলি তাৰপিছত বিটো দিয়া আছে নাও ট্ৰাই টু ক্ৰিয়েট এ ৰিডল about your favorite game তোমাৰ যে ফেভাৰিট গেম হেতুৰ বিষয়ে এটা ৰিডল সৃষ্টি কৰিব দিছে ক্ৰিয়েট কৰিব দিছে স্পোর্ট বা যিকোনো খেল আৰু ধৰা তুমি যি খেল ভাল পোৱা গেম হক স্পোর্টস হক একে খেলৰ বিষয়ে লিখিব দিছে যেটো খেল তুমি ভাল পোৱা তাৰ বিষয়ে এটা ৰিডল অৰ্থাৎ খাটৰ সৃষ্টি কৰিব দিছে ক্ৰিয়েট কৰিব দিছে or about any game sports তাৰপিছত দিয়া আছে শেয়াৰ ইট উইথ ইয়োৰ ফ্ৰেন্ডস তাৰপিছত তোমাৰ বন্ধুৰ সৈতে এটো শেয়াৰ কৰিব দিছে মোৰ ফেভাৰিট গেমটো আছিল ফুটবলে আৰু ফুটবলটো যেহেতু লিখি দিলে মই ইয়াত ক্ৰিকেটৰ বিষয়ে লিখি দিছো hit with a bat the ball flies high fielder says under the sky bowler runs and spins with might what game am I তো তেনেদৰে মই লিখি দিছো তো তোমালোকেও লিখি লব পাৰা তাৰপিছত চাইছো এক্টিভিটি 17 টো সো এইটো এক্টিভিটি কৰাৰ আগতে তোমালোকে এই পাঠটো পিছপিনে চাবা তাতে ইয়াৰ বিষয়ে ব্যাখ্যা কৰা আছে আৰু হেতু চাই পেলাই আমি এবোৰ পুৰাব লাগে ইয়াতে দিয়া আছে যে a one day cricket match is being played between Town Club and Navrang Club here is the running commentary of the last over of the match ইয়াতে ক্ৰিকেট খেলা হৈছে ক্ৰিকেট মেচ এখন খেলা হৈ আছে দুটা টিমৰ মাজত টাউন ক্লাব আৰু নৱৰংগ ক্লাব আৰু লাষ্ট ওভাৰত কমেন্টৰী চলি আছে মানে কৈ আছে আৰু as you listen to it তুমি শুনি যাবা write T for the correct statement কাৰণে T দিবা আৰু an F for the incorrect statement in the box আৰু বক্সত যেটো incorrect statement হ'ব তাৰ কাৰণে F দিব দিছে সো প্ৰথমটো চাইছো Navrang Club was betting এটো হ'ব false তাৰপিছত দুটো হ'ব false so তিনিটো হ'ব true তাৰপিছত চাৰিটো হ'ব false আৰু পাঁচটো হ'ব false তেনেদৰে কৰি লব মই যেনেদৰে ইয়াতে ফুৰাই দিছো তেনেদৰে কৰি লবা তাৰপিছত প্ৰজেক্ট ৱৰ্ক বুলি দিয়া আছে এটো তোমালোকে কৰিব লাগিব collect photos and information about 4 Indian sports person from newspaper magazines etc মানে ফটো কালেক্ট কৰিব দিছে আৰু ইনফৰমেশন বা তথ্যবোৰ about 4 Indian sports person মানে 4 গৰাকী ভাৰতীয় ক্ৰীড়াবিদৰ বিষয়ে খেলুৱৈৰ বিষয়ে from newspaperৰ পৰা মেগাজিনৰ পৰা ইত্যাদিৰ পৰা you can take help of your elders তোমাৰ যিসকল জ্যেষ্ঠ তোমাতকৈ ডাঙৰ সিহঁতৰ পৰা সহায় ল'ব পৰা বুলি কৈছে to get the information from the ইন্টাৰনেটৰ পৰা তথ্য পাবৰ কাৰণে take 1/4 of a chart paper চাৰ্ট পেপাৰৰ চাৰিভাগৰ এটা অংশ ল'ব দিছে paste the photo on it আৰু ইয়াত ফটো পেস্ট কৰিব দিছে আঠা লগাই দিব দিছে and write the information below the appropriate photos উপযুক্ত ফটোৰ তলত মানে যাৰ ফটো তুমি লগাবা তাৰ তলতে ইনফৰমেশনবোৰ লিখি দিব দিছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই লেসনটোৰ এক্টিভিটি সমূহ ইয়ালৈকে আছিল গতিকে এতিয়ালৈকে যদি হয় চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা